ভিউয়ার্স, বৰ্তমান সময়ত এটি চৰ্চিত বিষয়, এটি ভিডিঅ' ভাইৰেল হৈছে, চাগে এই ভিডিঅ'টি আপোনালোকে দেখিছে। ভিডিঅ'টি হৈছে আমাৰ ভাৰতীয় এজন সনাতনী হিন্দু মানুহে তেখেতে মানে এটি কৰিছে, এটি প্ৰতিবাদ কৰিছে যে when he say in the আইফোনত মানে তেখেতে যেতিয়া মানে হে শ্ৰী বুলি কৈ আসসালামু আলাইকুম কয়, তেতিয়া ওয়ালাইকুম আসসালাম এইটো মানে ৰিপ্লাই উত্তৰটো আহে। যেতিয়া জয় শ্ৰীৰাম বুলি কয়, জয় শ্ৰীৰাম সেই উত্তৰটো নাহে। তেতিয়া কিন্তু উত্তৰটো আহে মে ইউৰ ডে বি গুড। যেতিয়া জয় মাতা দি বা মহাদেৱ বুলি ক'লে কিন্তু সেইটো নাহে। গতিকে আমি এই যিটো ভিডিঅ' এই ভিডিঅ'টো বনাইছো আমাৰ অনলি দিছ ইজ অনলি ফৰ দ্য এডুকেশ্যনেল পাৰপাছ এণ্ড ফৰ দ্য ইনফৰমেশ্যন। এতিয়া আমি এইটো চাম যে এইটো সঁচাকে কি কয়। মোবাইলটো দেখিবলৈ পাম। कई बार अपने ऊपर एक्स्ट्रा जिम्मेदारियां लेता है आईफोन के लिए, और उसी में हमारे भारतीयों के साथ एक षड्यंत्र किया जा रहा है। जिस प्रकार से हमने अभी देखा कि जब हम जय श्री राम सिरी को जय श्री राम, जय श्री महाकाल या जय माता दी, तो सिरी के पास कोई जवाब नहीं है। लेकिन जब हम सिरी को जय श्री अस्सलाम वालेकुम बोलते हैं, तो सिरी के पास अस्सलाम वालेकुम एक जवाब डेटा उसमें फीड है। इसको हम इस प्रकार से देख सकते हैं। ओके দেখিলে যেতিয়া নেকি আসসালামু আলাইকুম বুলি কয়, তেতিয়া ওয়ালাইকুম আসসালাম বুলি ৰিপ্লাই হয়। জয় শ্ৰীৰাম বুলি কোৱা হয়, একো ৰিপ্লাই নিদিয়ে। বা যেতিয়া নেকি কোৱা হয় জয় মাতা দি, একো ৰিপ্লাই নিদিয়ে। ডে গুড বা আই ডোন্ট গেট ইউ বুলি কয়। এতিয়া কথাটো হ'ল এই যিটো আইফোন কোম্পানী 2007 চনত এইটো এষ্টাব্লিছ হৈছিলে ইন আমাৰ ইউএছত হৈছিল আনভেইল ইন 2007 in January month, but this company is in June 2007 in USA. Aro CEO, the present CEO of iPhone is Jim Cook, and there are three leaders of the iPhone: Steve Jobs, Steve Wozniak, and Ronald Wozniak. গতিকে এই আইফোন যিটো আইফোন কোম্পানী ৱৰ্ল্ড ফেমাছ কোম্পানী হয়, এই আইফোন মোবাইলৰ দাম আপোনাৰ 50,000 হয় আৰু বহুত টকালৈকে আছে। এই আইফোন হৈছে এপল ব্ৰেণ্ডৰ ফোন হয়, আৰু এই আইফোনৰ যিবিলাক বডি পাৰ্টছ বিলাক আছে, অল দ্য বডি পাৰ্টছ এক্সেসৰিজ হেজ কাম ফ্ৰম 40 কাণ্ট্ৰিজ, 40টা দেশৰ পৰা। কিন্তু আপোনাৰ এই আইফোনটোৰ যিখিনি বডি পাৰ্টছ আহে, সেই বডি পাৰ্টছ খিনিৰ এক্সেসৰিজ খিনি বা সেইখিনি এসেম্বল কৰে অনলি 3 কাণ্ট্ৰি। সেইকেইটা হৈছে চাইনা, ইণ্ডিয়া আৰু ভিয়েটনাম। আৰু এই আইফোনৰ ছফ্টৱেৰ হাৰ্ডৱেৰ বা ছফ্টৱেৰ ডেভেলপ কৰে কিন্তু আমেৰিকাই কৰে। গতিকে এই আইফোন যিটো মানে চবৰ এটা মানে প্ৰিয় মোবাইল ফোন আইফোনটো হয়, এই আইফোন কোম্পানীটোত কিন্তু দুৰ্ভাগ্যৰ কথা, যেতিয়া নেকি সালাম দিয়া হয় সালামৰ জবাবটো দিয়ে, কিন্তু যেতিয়া জয় শ্ৰীৰাম বুলি কোৱা হয় তেতিয়া ইন ৰিপ্লাই জয় শ্ৰীৰাম বুলি নকয়, বা যেতিয়া জয় মাতা দি বুলি কোৱা হয় বা মহাদেৱ বুলি কোৱা হয় ৰিপ্লাইটো নিদিয়ে। গতিকে এইটো এটা দুৰ্ভাগ্যজনক কথা। দিছ ইজ এন হাইলি কন্ডেমেবল মেটাৰ বিকজ আই ৰেসপেক্ট এভৰি ৰিলিজন। I respect every religion. মই প্ৰত্যেক ধৰ্মৰ প্ৰতি মই সন্মান কৰো, and this video is made only for the information and educational purpose, because a video goes viral on the social media that a man is reply of Jai Shri Ram or Jai Mata Di or Har Har Mahadev like this. So this is highly condemnable because সব ধর্মের এইবিলাক থাকিলে ভাল আছিলে। গতিকে भारत देश में आईफोन के यूजर हैं। आईफोन का एक बहुत बड़ा फैन बेस ग्लोबल रूप से देखा जाए तो इंडिया में है, क्योंकि भारत में आज एक स्टेटस सिंबल हो चुका है आईफोन यूज करना। व्यक्ति घर में रहने के लिए, समाज में रहने के लिए आईफोन को परचेज करता है। कई बार अपने ऊपर एक्स्ट्रा जिम्मेदारियां लेता है आईफोन के लिए, और उसी में हमारे भारतीयों के साथ एक षड्यंत्र किया जा रहा है। जिस प्रकार से हमने अभी देखा कि जब हम जय श्री राम बोल रहे हैं, सिरी को जय श्री राम, जय श्री महाकाल, जय माता दी, तो सिरी के पास कोई जवाब नहीं है। लेकिन जब हम सिरी को जय श्री अस्सलाम वालेकुम बोलते हैं, तो सिरी के पास अस्सलाम वालेकुम